আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানতো আছে আৰু ভৱিষ্যতলৈও থাকিব। আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব, যেনেকৈ আমি জুবিনক পাইছোঁ। ৰাজনীতি শেষ। এতিয়া মানুহে জুবিনৰ স্মৃতি, সংগীত আৰু অৱদান কেনেকৈ জীয়াই ৰাখিব তাৰ ওপৰত আলোচনা কৰিব। যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল। কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ এটা সপ্তাহৰ পিছত জুবিন ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্যৰ কামৰ অগ্ৰগতিৰ বুজ লৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰে আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়, ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱাল। যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় ৩ কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত সেৱা জনোৱাৰ অন্তত সাংবাদিকৰে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে বিগত ৮ মাহে জুবিন ক্ষেত্ৰলৈ নোযোৱাৰ কাৰণ। এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিবও বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি।